আজি লোকেল মুৰ্গী খোৱা কিমান ভিৰ ভাৰ লাগি আছে চাওক ৰাইজ আজি একদম ইউনিক হৈ আছে কিন্তু চাই লওক লোকেল লোকেল এনেকৈ ভালকৈ দেখাই দিয়ক এই লোকেল কটাজনী চাই লওক ভিৰ ভাৰ চলি আছে পূৰা ৰং লগালেই হলি স্পেচিয়েল কিন্তু হৈ আছে দেই ভিডিঅ'টো আজি কিমানকৈ বেছি আছে বাইদেউ লোকেল আজি 500 টকা বোলে সব চাফা কৰি দিয়ে নেকি একেবাৰতে চাফা কৰাৰ পাছতে লৈ আছে ধুনীয়াকৈ তাৰপাছত কাটি আছে কাটিব দিয়কচোন এবাৰ কাটি দিয়ক পিচটো কাটি দিয়ক কাটিব দিয়ক ধুনীয়া কাটি আছে দেখিছেনে বাইদেউ আজি পূৰা ভাইৰেল হৈ যাব গম পাইছোঁ মই আমাৰ এনেকৈ যদি লোকেল মুৰ্গীৰ মাংস যদি খাবলৈ কুকুৰাৰ মাংস খাব আছে যদি আহক দেই বাইদেউৰ ওচৰত 500 টকা একদম হ'লচেল ৰেটত দি আছে বোলে এতিয়ালৈকে 20 কেজিমান গ'লেই ধুনীয়াকৈ কাটি আছে দেখিছেনে কণ্টেক্ট কৰি দিছোঁ হা নালাগে কেলা নালাগে ইমান ধুনীয়া ধুনীয়া মাংস কাটি দিয়ে দেখিছেনে সাইজবিলাক চাওক পিচ এয়া বাইদেউ বহুত এক্সপাৰ্ট আকৌ দেই মাংস কটাত দেখিছেনে ইমান ধুনীয়াকৈ কাটি আছে সলিড কাটিছে সেইটো লিভাৰ পট এটা বিচাৰিবলৈ গৈ আছে ইয়াত লোকেল আছে আৰু বেছি নাই কিমান কেজিমান হ'ব আৰু 10-15 কেজিমান হ'ব চব 500 টকা কেজি চলি আছে হলি স্পেচিয়েল চলি আছে এইফালে ভিৰ ভাৰ চলি আছে হেল্পাৰজন কোন ভাইনাদা হেল্পাৰ আজি ন ঠিক আছে দিয়ক সহায় কৰি দিব লাগে নহয় জানো নহ'লে খাজানাটো কেনেকৈ পাব তাৰপৰা মাথা মাংস এৰা নাই এইটো ইয় মিক্সাৰ শুনছ ইয় ভুটুৱা বনাउने हो केसँग खाने हो होली स्पेशल बा होइन मोरबु होली स्पेशल दादा এইফালে ৰৈ আছে যাব আকৌ ধুনীয়া ধুনীয়া কাটিং আছে চাই লওক 500 টকা একদম মজা মজা এইবিলাক দেখিছেনে কিমান কেজি আছিল এইটো বাইদেউ কিমান কেজি দিলা কাটি লোকেল কিমান কেজি আছে কিমান 3 কেজি 500 টকাকে চলি আছে বৰ্তমান ভিৰ ভাৰ চলি আছে তামাম লাহে লাহে ভিৰ ভাৰ এইফালে সেইটো দেখিছে না গাহৰিটো গাহৰি বজাৰটো গাহৰি মাংস কাটি আছে যে বাইদেউজনী এয়া চাই লওক তাৰপাছত এইফালে কাটিংবিলাক আকৌ দেখুৱাই দি আছোঁ ৰ'ব অলপ দেৰি আজি তামাম ভিৰ ভাৰ আৰু অঁ বাইদেউ আপুনি কিন্তু বিৰাট ভাল কাটে কিন্তু দেই আজি প্ৰমাণ পালোঁ আৰু এয়া গোটা গোটা লোকেলটো কাটিং কৰি দেখুৱাই দিব আপোনাক লোকেল কুকুৰা কেনেকৈ কাটিং কৰা হয় কেনেকৈ অপাৰেশ্যন কৰা হয় চাই লওক কি সুন্দৰভাৱে ফুল দেখুৱাই দিছোঁ হলি স্পেচিয়েল চলি আছেতো আজি ভিডিঅ'টো এই বাইদেউজনীৰ নাম হ'ল জুনু দাস তামাম এক্সপাৰ্ট দেখিছে চাওক অঁ এই চাই লওক আৰু ভালকৈ দিয়ক অকণ এইটো চাওক চাই লওক কি মজাকৈ চাই লওক কাটিং প্ৰচেছটো চাওক ক্লিনিং প্ৰচেছ ড্ৰেছিং কৰি আছে চাই লওক তাৰপিছত এতিয়া ধুনীয়াকৈ কাটিং কৰি দিব কাটপ কাটপকৈ কাটিব আজি কাষ্টমাৰ নকমেই ন লোকেল মুৰ্গীৰ হা বাইদেউ
लोकल मुर्गी आज कस्टमर पूरा भरती है होली ऑफर होली स्पेशल होली स्पेशल चलि আছে লোকেল চিকেন কাটিং পিওর লোকেল থলুৱা খিলঞ্জিয়া বেছি নাই আৰু অকমান কম আছে শেষ হ'বলৈ হৈ যায় আৰু পাই দিম দৃশ্যবিলাক এই চাওক ভিতৰত ভিৰভাৰ চলি আছে চাফা কৰি আছে চাই লওক এইফালে বাইদেউ তামাম আপোনাৰ লোকেল মুৰ্গী নাইকিয়াই হ'ল দেখোন ইমান তৎক্ষণাত ন এইবিলাক অৰ্ডাৰ ওপৰটো নে তলৰটো চব অৰ্ডাৰ ইমান সোনকালে শেষ হৈ গ'ল দেই 90 কেজি সব 500 এই চাফা কৰি আহিছে কিনা সব চাল এৰুৱাই দিছে প্লেট কৰা আছে কাটিংটো এতিয়া হাই ফাই চলিব আৰু এতিয়া এইটো গিজাৰটো চাফা কৰি আছে গিজাৰ এ লোকেল জোৰাব নোৱাৰিলে বাইদেউ ঘূৰি গ'ল আৰু এনে দেই নাপালে আৰু কি কৰিব এয়া 90 কেজি লোকেল মুৰ্গী ৰাতিপুৱাৰ পৰা আছে 90 কেজি 500 টকা খালি আছে না 20 কেজি মান কালি 20 কেজি 1 কুইণ্টল 10 কেজি 110 কেজি শেষ হোলিৰ নামত কাটিং দেখিছে নে কিমান হাই ফাই কৰি আছে ঐ মাছ বেপাৰী কি কৰি আছা মুৰ্গী কাটি আছো ঘৰলে কেলে মাছে কাটিব লাগে আমি অলৰাউণ্ড লাগে অলৰাউণ্ড মানে দাদা হাত বিষোৱা নাই নেকি অথনিৰ পৰা কাটি আছে অভ্যাস হৈ গ'ল লোকেল কুকুৰা আৰু নাই নেকি এইবিলাক সব অৰ্ডাৰ মালুম নাই পুছিয়ে একবাৰ কি কৈ আছে বোলে শুনিছে নে দাদাই কি কৈ আছে লোকেল খতম হৈ গ'ল এইবিলাক কাৰ হয় তেতিয়াহ'লে खत्म कर दिया तब तो लोकल तो इधर में मिलेगा नहीं आप रास्ता भी मिलेगा वो उधर ही बिक्री करता है ना कहीं में এইটোহে কাটিবলৈ মজা লাগিব এই মুৰ্গীটোহে কাটিবলৈ মজা লাগিব এইটো আহি গ'ল দেই আমাৰ কোটিপতি মানুহ কা দোকান নুখোল এই বাইদেউ অকণমান লোকেল মুৰ্গী কাটি আছে যে অকণমান কি বোলে হোলী স্পেচিয়েল ফাকুৱা স্পেচিয়েল বুলি দেখুৱাই দিওঁ ৰাইজক কি লবি হ্যাঁ বলে থাকি বাইদেউ এইটো কাটি ভাল লাগিব কিন্তু দেই এইটো কিমান কেজি চাইজৰ আছিলে গম পায়নে 1.5 কেজি চাইজৰ অঁ কেনেকৈ লাগিছে তেতিয়াহ'লে কিবা হৈছে চাগে বাইদেউ যে ইমান ধুনীয়া লোকেল মুৰ্গী কাটিব জানে মই আজিহে গম পালোঁ দেই হোলী স্পেচিয়েল দিনাহে গম পাইছোঁ আকৌ লগে লগে আকৌ ৰাইজক উচৰ্গা কৰি দিম আৰু ভিডিঅ'টো হোলীৰ নামত হয় নাই হা বাইদেউ হোলীৰ নামত ৰাইজলৈ উচৰ্গা কৰিব লাগিব ভিডিঅ'টো দেই বেয়া নাপাব তেতিয়াহ'লে আপোনাৰ তাত আকৌ কাষ্টমাৰ আপুনি ভাইৰেল হ'ব আপোনাৰ তাত কাষ্টমাৰ আহিব ডেইলি একদম ইয়াত আৰু থলুৱা মানে খিলঞ্জীয়া বুলি কৈ যে সেই কুকুৰাটো পোৱা যায়
ইয়াত কোনো কয়লাৰ নাপায়, কোনো এই সোণালী বাংলাদেশী বুলি এই কুকুৰাবিলাক নাপাব, কিন্তু একদম পিয়ৰ লোকেল। চাওক, আজিহে ভাল লাগিছে। একদম লগে লগে শ্বেয়াৰ, লাইক, কমেণ্ট পট কৰি দিব ৰাইজ। ধুনীয়া কাটিং চলি আছে। খায়ো ভাল লাগিব ন? মাংস একদম ফিট ৰঙা, চাই লওক। আৰু শেষ কৰাৰ লগে লগে আকৌ ফোনটো মাৰিবই। মাইনাটা মাৰি দিয়ক। লোকেল মুৰ্গী নাই নোপোৱা এতিয়া। সৰু এটা আছে, ফাকুৱাত মানে লোকেল কুকুৰা বেছি খাই মানুহ ন? প্ৰিয় খাদ্য খাচী আৰু কিন্তু লোকেল কুকুৰাটো ন? তাৰ লগত আকৌ আছাম ট্ৰেক্টৰটো আছে। অঁ, আছাম ট্ৰেক্টৰটো আছে। আৰু এইটো আপুনি কি কাটিলে ইমান ধুনীয়া ধুনীয়া? এইবোৰ লিভাৰ পট, লিভাৰ আৰু পট, লিভাৰ পট, লোকেল মুৰ্গী। লোকেল মুৰ্গী সমানে কৰিবলৈ ৰ'ব দেই, এজন মাতিব লাগিব। এই মাংসটো সমানে ভাগ কৰিব লাগে, মানে দুভাগত বিভক্ত কৰিব লাগিব। এইবিলাক কেইটা চব বুকিং হৈ গ'ল। আজি 1 কুইণ্টেল 10 কেজি চেচ। তাৰপৰা এইফালে লাগি আছে, চাফা কৰি আছে আমাৰ জামালউদ্দিন আহমেদ ন? জামালউদ্দিন আলী। দাদা ধন্যবাদ দেই ৰাইজ, এয়া দেখালোঁ আৰু এইটো আৰু কাটিংটো নেদেখাওঁ, এইটো অকণমান আছে। ইয়াত দুভাগত ভাগ কৰি দিব। মাংস একদম চাই লওক, অকণ কোৱালিটিটো দেখুৱাই দিম। কিহৰ এইটো লগে লগে কওঁতে কওঁতে আহিয়ে গ'ল। এয়া বা হালধীয়া চৰাই, হালধীয়া চৰাই খাচী আহি গ'ল। ইয়াত মিক্স কৰি দিছে, দুভাগ কৰি দিয়ক আৰু মানে। তেতিয়াহ'লে আজি আপোনালোকক মই ফাকুৱা বুলি হোলী স্পেচিয়েল লোকেল কুকুৰাৰ কাটিং কেইটা দৃশ্য আপোনালোকক মই দেখালোঁ দেই ৰাইজ। এয়া বাইদেউজনী কাটিলে, এতিয়া লোকেল খাচী কাটিং দেখুৱাম। লৈ আহিলে যিহেতু, তেতিয়া দ্বিতীয় ভাগত আপোনালোকে চাব পাব লোকেল খাচী কাটিং। ধন্যবাদ।